হে রাম কৃষ্ণর কিং করে কহে উনানি রান্তর ভকত বৎসল গুণম দেখামা পরময়া তোপে আখি হাজিপুর লুমুলারি বাপ নপারিল গো কুলর। হে বাপ বান্ধৱ মাই মাতৃ সমস্ত জনা, এই ভাগৱত পাঠ আপোনাৰভাৱে যি নেকি কাতি মাহটো আপোনালোকে শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে, ইমানখিনি কৰাৰ পিছত আজি আপোনাৰভাৱে আকৌ মানে আমাৰ দৰে মূঢ়মতীক মাতি যে আপোনাৰভাৱে দুআষাৰ কৃষ্ণ কথা শুনিম বুলি লৈছে। কিয় লৈছে, কিয় চাইছে? ইয়াৰ প্ৰধান কাৰণ হ'ল কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰ, এই হ'ল ভাগৱত। এই ভাগৱত আগতে কি হৈ আছিলে? এই ভাগৱত ফল হৈ আছিলে। এই ফলৰ পৰা কি হৈ গ'ল? ৰগ হৈ গ'ল। যেতিয়া শুকৰ মুখেৰে ভূমিত এই ভাগৱত কথা কৰিল। মহাৰাজ পৰীক্ষিত আছিল মৃত্যুমুখী লোক, আৰু আমিও তেনেকুৱাকে হৈ আছো মৃত্যুমুখী লোক। ৰজা পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব। আমি নাজানো যে কোনটো 7 দিনত মৰিম। সেই হ'ল পৰীক্ষিত আৰু আমাৰ মাজৰ এটা প্ৰধান পাৰ্থক্য। ভাগৱত কথা শুনিছিলে মহাৰাজ পৰীক্ষিতে প্ৰথমতে গুৰুদেৱ মই মৰিলো এই বুলি ভাগৱত পাঠ শুনিছিলে। গুৰুদেৱকো কৈছে, আন ঋষিসকলকো কৈছে, গুৰুদেৱ মই মৰিলো ঋষিৰ শপত। তাৰপিছত কি ক'লে? ভাগৱতৰ দ্বাদশ স্কন্ধত এই কথাখিনি ক'ব গ'লে যে হে গুৰুদেৱ মই তৰিলো। অৰ্থাৎ ভাগৱতৰ মূল তত্ত্বটোৱে হ'ল মৰিলোৰ পৰা তৰিলো হোৱা। মৃত্যুৰ পৰা অমৃতৰ মুখলৈ যাত্ৰা কৰাৰ নামেই হ'ল ভাগৱত। আমি ইমান দিন ভাগৱত শুনি যদি আমি অকণমান কথা উপলব্ধি কৰিব পাৰিলো, এইটোৱে হ'ব আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্যৰ কথা। আপোনাৰভাৱে জানে, যাৰ কাৰণে আপোনাৰভাৱে এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে, নহ'লে আপোনালোকে বেলেগ অনুষ্ঠানো আয়োজন কৰিব পাৰিলেহেঁতেন। কাৰণ কিয়? কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰ কিয় কোৱা হৈছে? এই সকলো নিগম কল্পতৰু তাৰ ফল ভাগৱত হুকমুখে আকি ভূমিত বৈলাগীত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত পৰম সন্তোষে পিয়ুক ৰসয় অমৃত। সকলো নিগম কল্পতৰু শাস্ত্ৰসমূহৰ ভিতৰত ভাগৱতে মাত্ৰ এখন উত্তম শাস্ত্ৰ। এই ভাগৱত কি হৈ আছিল প্ৰভুসকল? আগতে ভাগৱত ফল হৈ আছিল। তাৰো ফল মহাভাগৱত শুকমুখে আহি ভূমিত পৰিলা। শুকমুখে ভূমিত পৰাৰ লগে লগে কি হৈ গ'ল? ভাগৱত ফলৰ পৰা ৰগ হৈ গ'ল। আপোনাৰ খবৰ দৰে ৰসত চতুৰ লোকসকলেহে এই ৰসবিলাক আস্বাদন কৰিব পাৰে জীৱনত। যি ৰসতেই চতুৰ নহয় তেনে লোকে কেতিয়াও আস্বাদন কৰিব নোৱাৰে। এই যে আপোনাৰভাৱে এই যে ইমান ৰাতিলৈ যে আপোনাৰভাৱে ভাগৱত পাঠ শুনাৰ কাৰণে ৰৈ আছে, এইটো হ'ল ভক্তি, এইটো হ'ল ভাগৱতৰ প্ৰতি শ্ৰদ্ধা, এয়া হ'ল ঈশ্বৰ কৃষ্ণৰ প্ৰতি প্ৰেম, যে তেওঁৰ কথা দুআষাৰ শুনিম, এই হ'ল আয়োজন। গতিকে প্ৰভুসকল ৰসত চতুৰ লোকসকলে কি কৰিব পাৰে? কৃষ্ণ কথাৰ ৰসবিলাক আস্বাদন কৰিব পাৰে। যেনেদৰে এটা পাত্ৰত যদি কেতিয়াবা শিল আৰু বালি এনেকে যদি ঘাটি থকা হয়, সেই শিল বালিবিলাক কিন্তু ঘাট নাখাব।
যদি তাতে নিমখ আৰু চেনি অকণমান লৈ যদি ঘাটি থাকো এইটো অতি সোনকালে ঘাট খাব। ঠিক তেনেকুৱা কিছুমান মানুহক ভাগৱত কথা ক'লে নিমখ চেনি দৰে অতি সোনকালে তেওঁৰ হৃদয়ত ভক্তি জাগ্ৰত হয়। আৰু কিছুমান মানুহক যিমানে আপুনি কৃষ্ণ কথা নকওক কিয়, কাতি মাহটো নহয় তেওঁ গোটেই বছৰটো শুনি তেওঁ মূৰৰ চুলি দাঁতকেইটা সৰি গ'লেও তেওঁ ভাগৱতে কেতিয়াও সলাই দিব নোৱাৰে। সেইকাৰণে প্ৰভুসকল জগন্নাথৰ হাত নাই, জগন্নাথে কেৱল ক'বহে পাৰে। হাত যিসকল জগন্নাথ পুৰীত গৈছে দেখিব বা মোবাইলতো দেখিছে জগন্নাথৰ প্ৰভু জগন্নাথৰ মূৰ্তি যিসকলে দেখিছে যে জগন্নাথৰ হাত নাই। কি আছে, জগন্নাথে মুখেৰে কয়, হাতেৰে কাকো ধৰি আনিব নোৱাৰে। ঠিক তেনেকুৱা ভাগৱতে আমাক যি কথা কৈছে এই কথাবিলাক যদি আমি আখৰে আখৰে পালন কৰোঁ তেতিয়াহ'লে জীৱনত কোনো কাৰণত বেলেগ আৰু চিন্তা কৰিব নালাগে। ভকতি দিশত তেওঁ আগুৱাই যাব পাৰিবই। তাতে আপোনাৰ হবে এই বাগানৰ মাজত ইয়াত থাকি আপোনাৰ হবে যে কৃষ্ণ ভাৱনাময় হৈ চলিছে, এইটো দেখি বৰ ভাল লাগিছে। ভাগৰ পাহৰি গৈছে যে আপোনাৰ হবে যে কৃষ্ণ ভাৱনাময় হৈ চলিছে। অন্ততঃ যে আপোনাৰ হবে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আয়োজন কৰি এনেদৰে যে আমি নিজৰ মানুহখিনি যে লগ পাইছো আহি কৃষ্ণ কথা কোৱাৰ কাৰণে শুনাৰ কাৰণে, এইটো আমাৰ পৰম সৌভাগ্য। গতিকে প্ৰভুসকল আপোনাৰ অৱদয় ৰসৎসত লোকসকলে এই কথাবিলাক ল'ব পাৰে। এতিয়া কৈছে কৃষ্ণৰ কিংকৰে কহে শুনা নিৰন্তৰ, ভকত বৎসল গুণ দেখা মাধৱৰ। কৃষ্ণৰ কিংকৰ বুলি কৈ ভাল পোৱা আমাৰ কৃপালু গুৰু শংকৰদেৱ গুৰুজনাই কৈছে যে তেওঁ নিজকে কি বুলি কয়, কিংকৰ বুলি কয়। কিংকৰ মানে হ'ল চাকৰ, দাস ঈশ্বৰৰ। আমি প্ৰভুসকল ঈশ্বৰৰ দাস হ'ব লাগে, ঈশ্বৰৰ সেৱক হ'ব লাগে। মই কিবা জাতি অজাতি কিবা কিবি কৰি থাকিলে নহয়। সেইকাৰণে ভাগৱতৰ লগত কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা ওখ চাপৰ এইবিলাক কোনো কথা নাই। ভাগৱতৰ লগত চব সমান, শিশুৰ পৰা বৃদ্ধলৈকে সমস্তৰ হৃদয়ত কি আছে, আত্মাৰাম। এই দৃষ্টিৰে ভাগৱতৰ জোখা হয়, বেলেগ একো নহয়। গতিকে সেইকাৰণে প্ৰভুসকল কৃষ্ণৰ কিংকৰ বুলি কৈ ভাল পায় আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজন। কৃষ্ণৰ কিংকৰ মানে দাস সেৱক চাকৰ, এইটো বুজাইছে। আমি যদি হৰিৰ দাস হ'ব নোৱাৰো, হৰি যদি সেৱক হ'ব নোৱাৰো, ইয়াতকৈ আৰু দুৰ্ভগী আৰু কোনো নাথাকিব। কি বুলি কৈছে নামঘোষাত, দাসহো ইয়াতো সেৱা নকৰিলো হৰি 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 হৰিয়ে ইটো ঘোৰায়াপ ৰাধাৰ চিকিৎসা নাই ও হৰিয়ে ও ইটো ঘোৰায়াপ ৰাধাৰ চিকিৎসা নাই ইমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে ও মই মোৰ ভমতি নজানো তাৰ উপায় ও মই মোৰ ভমতি নজানো তাৰ উপায়। কি বুলি ক'লে, জীৱনত সকলো বেমাৰৰ চিকিৎসা পাব। কাহ হলে চিকিৎসা পাব, জ্বৰ হলে চিকিৎসা পাব, হাত ভৰি ভঙা চিঙা হলেও কিবা এটা চিকিৎসা আছে। কিন্তু যদি কোনোবাই হৰিৰ চৰণত যদি দাসে নহল, হৰিৰ চৰণত যদি কোনোবাই শৰণ নললে, এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই বুলি কৈছে। এইটোৰ চিকিৎসা যিমান কৰিলেও নাপাব। গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই নিজকে কিংকৰ বুলি কৈছে। ভকত বৎসল গুণ দেখা মাধৱৰ। তেওঁ কৈছে ভকত বৎসল মাধৱৰ গুণ দেখা। যি ভকত বৎসল ভগৱানে সমস্ত গোবৰ্ধন পৰ্বত এটা আঙুলিয়ে ধৰি ব্ৰজবাসী প্ৰজাসকলক, ব্ৰজবাসী জীৱবিলাকক ৰক্ষা কৰিছে। এই হ'ল মাধৱৰ কৃপা। ধেনু যেনমতে বৎসক পালয় তুমি সেইমতে পালা ৰাম। এনেকুৱাকে পালন কৰে ভকতক। যেনেদৰে পোৱালি হোৱা গায়ক এজনীয়ে যদি পোৱালিটো পিছফালে ৰাখি যদি মাকক যদি আগেৰে যদি এনেকে পঘাডাল টানি থকা হয়, এইটো নাহিব। কিন্তু পোৱালিটো যদি কোলাত কৰি দাঙি আনি যদি এনেকে আগে আগে লৈ যায়, মাক পিছে পিছে আহিব।
ঠিক তেনেকুৱা প্ৰভুসকল এই ভক্তি এনেকুৱা বস্তু ভাগৱত ভক্তি যদি কোনোবা ঈশ্বৰ কৃষ্ণক সৰ্বতোপৰি যদি তেওঁ শ্ৰদ্ধা কৰে, যদি তেওঁৰ ওচৰতে শৰণাপন্ন হয়, তেওঁৰ ওচৰতে যদি সমস্ত অৰ্পণ কৰে, তেতিয়াহ'লে প্ৰভু ভগৱন্তই সেইজন ভক্তক এই ধেনু যেনেমতে বৎসক পালন, ধেনু যেনেকুৱাকে বৎসক পালন কৰে, ধেনু মানে পোৱালি হোৱা গাইটোৱে যেনেকুৱাকে তেওঁৰ পোৱালিটো পালন কৰে, ঠিক তেনেকুৱাকে এজন ভগৱানে কি কৰিব পাৰে, তেওঁৰ ভক্তক ঠিক তেনেকুৱাকে পালন কৰিব পাৰে। যদি সেইজন ভক্ত যদি কি হ'ব পাৰে, যদি সম্পূৰ্ণ যদি সমৰ্পিত হয়, কাৰ ওচৰত? ঈশ্বৰ কৃষ্ণৰ ওচৰত যদি সমৰ্পিত হয় বা শৰণাপন্ন হয়। সেইকাৰণে কৈছে ভকত বৎসল গুণ দেখা মাধৱৰ, ভকতক বৎসৰ নিচিনা ভাল পায় তেওঁ। নিজৰ ল'ৰাক যেনেকুৱা আপুনি ভাল পায়, নিজৰ ছোৱালীগৰাকীক যেনেকুৱা আপুনি ভাল পায়, ঠিক তেনেকুৱা প্ৰভু ভগৱন্তই যদি তেওঁৰ গুণ নাম স্মৰণ কৰি থকা হয়, তেতিয়াহ'লে প্ৰভু ভগৱন্তই তেওঁক তেনেকুৱা কৃপা কৰে। পৰম আতপে আঁকি হাজি পুৰন্দৰ, লমু লাৰিবাক নপাৰিলো গোকুলৰ। পুৰন্দৰে আহি ইমান চেষ্টা কৰিও মেঘক কৈছে, হে মেঘ, যিমান পাৰা বৰষুণ দিয়া এই ব্ৰজবাসী প্ৰজাৰ ওপৰত, বুঢ়াই পেলোৱা, গাজনি দিয়া, প্ৰচণ্ড বৃষ্টি কৰা। ইমান দিন বৃষ্টি কৰিছে, ইমান দিন কি কৰিছে প্ৰভু ভগৱন্তই এটা আঙুলিৰে সমস্ত গোবৰ্ধন পৰ্বত ধাৰণ কৰিছে। যিসকলে বৃন্দাবনত গৈছে দেখিব, আপোনালোকৰ কৃপাত মই কিছুদিন আগতে গৈ আহিছো। গোবৰ্ধন প্ৰায় মোটামুটি বহুত কিলোমিটাৰ এটা মানে পথ এটা যাব লাগে যদি গোবৰ্ধন পৰিক্ৰমা কৰিব লগা হয়। বহুতে তেনেকুৱাকে খোজকাঢ়ি কি কৰি থাকে, গোবৰ্ধন পৰিক্ৰমা কৰি থাকে। গতিকে সেইকাৰণে প্ৰভুসকল এই সমস্ত গোবৰ্ধন পৰ্বত ভগৱন্ত পুৰুষে ধাৰণ কৰাৰ এটাই কাৰণ যে তেওঁ ভকত বৎসল, তেওঁ ভকতক নিজৰ বৎসৰ দৰে ভাল পায়। সেই কাৰণটো হ'লে এই পুৰন্দৰ হ'ল ইন্দ্ৰ। ইন্দ্ৰই একো লোম এডাল লাৰিব নোৱাৰিলে ব্ৰজবাসী প্ৰজাসকলৰ। কিয়? ব্ৰজবাসী প্ৰজাসকলে কাৰ ওচৰত শৰণ লৈছিলে? কৃষ্ণৰ ওচৰত শৰণ লৈছিলে। আৰু সেইকাৰণে লোমো লাৰিবাক নপাৰিলো গোকুলৰ, গোকুলৰ এটা জীৱ জন্তুৰো আনকি এডাল লোম লাৰিব নোৱাৰিলে বুলি কৈছে। ও ঈশ্বৰ কৃষ্ণ কৰে যিজনে ভকতি, তাকো কি লংঘিবে আৰু পাৰিবে দুৰ্গতি। একচিত কৰে যিটো কৃষ্ণৰ কীৰ্তন, তাক ৰক্ষা কৰন্ত আপুনি নাৰায়ণ। ঈশ্বৰ কৃষ্ণক যিজনে ভকতি কৰে, ঈশ্বৰ কৃষ্ণৰ ওচৰত, তাকো কি লংঘিবে আৰু পাৰিবে দুৰ্গতি। তাক কি দুৰ্গতি লংঘিব পাৰে? কোনো দুৰ্গতিয়ে নাপায় প্ৰভুসকল, যদি কোনোবাই ভকতি কৰাৰ দৰে কৰিব পাৰে। পাঠ ব্যাখ্যা তাতে হয়, যদি কোনোবাই ভকতি কৰাৰ দৰে কৰিব পাৰে, তেওঁ কোনো দুৰ্গতি একো কৰিব নোৱাৰে। যিটো জনে শুদ্ধভাৱে হৰিৰ কীৰ্তন কৰে, হৰি গুণ গাই শুদ্ধভাৱে, বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গাই নাচিব পাৰে। কোনে? ভকতে। এজন ভকতে কি কৰিব পাৰে? বিঘ্নিৰ মুণ্ডত ভৰি থৈ হৰি গুণ গাই নাচিব পাৰে। তেওঁ এক্সট্ৰাকে শনি পূজা কৰিব নালাগে, ৰাহু কেতুক পূজা কৰিব নালাগে। সেই ৰাহু কেতুৱে ওলোটাকৈ বাধ্য হ'ব তেওঁৰ লগত যুক্ত হোৱাৰ কাৰণে। যদি তেওঁ সঁচাকে যদি তেওঁ নামী হ'ব পাৰে, যদি তেওঁ সঁচাকে যদি ভক্তি কৰে, তেওঁ বিঘ্নি মূৰত ভৰি থৈ নাচিব পাৰিব। আৰু যদি সঁচাকে ভক্তি কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ আজি এটা কবিৰাজ, কালি এটা কবিৰাজ, তাবিজ লৈ জাপ লৈ তৰণি নাপাব। কৰিব লাগিব তেওঁ। কিয় কৰিব লাগিব? কাৰণ তেওঁ যিহেতু বিধি ব্যৱস্থাত আছে, তেওঁ বিধিৰ কিংকৰ। আমাক ভাগৱতে কৈছে তুমি অবিধি কিংকৰ হোৱা। অবিধি কিংকৰ মানে বিধি ব্যৱস্থাৰ লগত জড়িত নহয়, অবিধি কিংকৰ। আৰু বিধি কিংকৰ, যি মানুহে বিধি কিংকৰ হয়, অৰ্থাৎ বিধিৰ চাকৰ হয়, তেওঁ কি কৰিব লাগিব? তেওঁ সমস্ত নীতি নিয়ম তেনেকুৱাকে মানি চলিবই লগা হ'ব। গতিকে সেইকাৰণে যদি জীৱনৰ পৰা কৰবাত যদি কিবা গ্ৰহ নক্ষত্ৰৰ অৱস্থানো বেয়া হৈ থাকে, তাৰ মূল কাৰণে হ'ল আমি নাম কৰিব পৰা নাই। তেনেকুৱাকে
যিটো হিচাপত ঈশ্বৰ কৃষ্ণৰ গুণ নাম ল'ব দিছে, যি হিচাপত শ্ৰৱণ কীৰ্তন কৰিব দিছে, আমি সেই হিচাপত কৰিব পৰা নাই, যাৰ কাৰণে কবিৰাজৰ ওচৰত যাব লগা হয়। এজন কবিৰাজৰ ওচৰত গ'লে কি বুলি ক'ব? কমন এনচাৰ দিব। কি এনচাৰ দিব? তোমাক তোমাৰ ওচৰৰ মানুহে তোমাক ভাল নাপায়, এই কাকনো কোনে কিমান ভাল পায়, এনেকে ক'ব। ডাইৰেক্ট কমন এইকেইটা দিবই, মানে একে নিচিনা ক'ব। চাবচোন বাৰু, তোমাক ঘৰৰ পৰিয়ালে তোমাক ঔষধ কৰিছে, দিলেনে মনটো ঘূৰাই? তোমাক ঘৰৰ পৰিয়ালেই বেয়া পায় আৰু তোমাক ঘৰৰ পৰিয়ালে সেইটো বেয়া কৰিছে, দিলেনে মনটো ঘূৰাই? আৰু এটা ক'ব যে তুমি যিমান ইনকাম কৰিলেও তোমাৰ হাতত নাথাকে। এতিয়া মই যদি নিজকে কবিৰাজ বুলি কয়, আপোনালোকৰ যিকোনো এজনক যদি মই আচৰিতকে একদম চকুৰ ফালে চাই কথা কওঁ এনেকুৱাকে, বোলে আপোনাৰ কিন্তু হেৰি দেই, আপোনাৰ কিন্তু পইচাৰ আনিলেও আপোনাৰ নাথাকে, হয়নে? বোলে হয় বুলিয়ে ক'ব, কাৰণো পইচা থাকে কিমান, আনিলে কাৰোবাৰ থাকে নেকি? বোলে আপুনি যিটো কিন্তু ইচ্ছা কৰে সেইটো কিন্তু কৰিব নোৱাৰে, হয়নে নহয় কওকচোন? বোলে হয়। একেখিনি কথাই ক'ব তাৰমানে। তাৰপিছত লাহেকে থাকিলে কি এটা বাজেট দিব, আপুনি এটা কবচ ল'ব লাগিব। এতিয়া কবচটো কি? বোলে এটা কবচ ল'ব লাগিব, সেইটো যাব এই মানুহজনে কি কৰে সেইটোৰ ওপৰত হ'ব। মানুহজনে যদি বেপাৰ কৰে বুলি কয়, প্ৰায় 2-3 হাজাৰ বুলি ক'ব, আৰু মানুহজনে যদি কিবা অকণমান লাইনত আছে, তেতিয়াহ'লে তেওঁকতো একদম মানে হাজাৰ ভৰাই দিব। গতিকে সেইকাৰণে প্ৰভু অকল অপ্ৰিয় হ'লেও সত্য কথা যে কেতিয়াও কোনো কাৰণত কোনো কবিৰাজৰ ওচৰত যাব লগা নহ'ব যদি তুমি কৃষ্ণ বোলা, ৰাম বোলা। কিন্তু মানুহে নামৰ ওপৰত বিশ্বাস নাই। আমাৰ মানুহৰ কিহৰ ওপৰত বিশ্বাস? কোনোবাই যদি অকণমান ঝাৰা পানী মাৰি দিলে তাৰ ওপৰত বিশ্বাস, অকণমান পানী মাৰি দিব লাগে আৰু ভক্তি হৈ যাব লাগে, নহয় জানো? আমাৰ মানুহৰ সেইটো বিশ্বাস। কোনোবাই যদি এনেকে লৈ অলপ পানী ছটিয়াই দিয়ে, ওম পবিত্ৰ হওঁ পবিত্ৰ বা সৰ্ববসাং গতু পিবা য়স্মৰে পুণ্ডৰীকাক্ষং সৌভাগ্যাৎ ভন্তৰং সুচি, এই বুলি যদি কোনোবাই পানী মাৰি দিয়ে, আমাৰ মানুহকেইটাৰ খুব বিশ্বাস, ইছমাপ দেৱে পানী মাৰি দিছে, মই অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গলো, হয়নে? আমাৰ মানুহৰ এইটো বিশ্বাস। ক'লেই নহয় ওম পবিত্ৰ হওঁ পবিত্ৰ বা, অৰ্থটো কি কৈছিলে? ওম পবিত্ৰ হওঁ পবিত্ৰ বা, তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা, সৰ্বাৱস্থান ঘটু পিবা, তুমি যি অৱস্থাতে নাথাকা কিয়, য়স্মৰে পুণ্ডৰীকাক্ষ, তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা, সৌভাগ্যাৎ ভন্তৰং সুচি, তেতিয়াহে তুমি বাহিৰে ভিতৰে সুচি হবা। নহলে তোমাক পানী মাৰি কোনোবাই সুচি কৰিব পাৰে? কোনোবাই কাৰোবাক পানী মাৰি সুচি কৰিব পাৰে? কিন্তু মানুহৰ খুব বিশ্বাস। এতিয়া আমি যদি আহি ক'লোহেঁতেন, সেই বাপে যদি ক'লোহেঁতেন বোলে আমি পানী দিম আহক, পানীখিনিত কিন্তু মানুহৰ খুব বিশ্বাস। পানীখিনি যদি কোনোবাই মাৰি দিয়ে, এইটো খুব বিশ্বাস। বোলে আমি একদম ঝাৰা পানী মাৰি দিছে, একদম বিশ্বাস, এইটো সাংঘাতিক বিশ্বাস। অৰ্থটো কি কৈছিলে? যে তুমি কেৱল কৃষ্ণক স্মৰণ কৰা, অপবিত্ৰ হোৱা পবিত্ৰ হোৱা, তেতিয়াহে তুমি বাহিৰে ভিতৰে সুচি হবা। এতিয়া আজি ভাগৱত গংগাত স্নান কৰিব আহিছো, আমাৰ বাহিৰখন পবিত্ৰ হৈছে, ভিতৰখনো পবিত্ৰ হৈ গ'ল। ইয়াত কেনেকে? যদি কোনোবা গংগাত যায়, ভাগীৰথী গংগাত যদি কোনোবা স্নান কৰিবৰ কাৰণে যায়, তেতিয়াহ'লে তাত অকল বাহিৰখনে পবিত্ৰ হ'ব, পাপৰ গজালি উঘালি দিব নোৱাৰে। কিন্তু ভাগৱত গংগাত যদি কোনোবাই স্নান কৰিব পাৰে, তেতিয়াহ'লে তেওঁ কি কৰিব পাৰে? ভিতৰে বাহিৰে শুদ্ধ হ'ব পাৰে। আজি আপোনালোকে প্ৰত্যেকে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে গা ধুই আহিছে, গা নোধোৱাকৈ কোনো নাই, তাৰমানে বাহিৰৰ মল পৰিষ্কাৰ হ'ল। আৰু এইকাৰণে গা ধুতে যদি নমো নাৰায়ণ বা কৃষ্ণ ৰাম এনেকে যদি কোনোবাই যদি ৰাম বুলি যদি পানী মাৰি লয়, কিছুমানেতো গংগাৰ নাম লৈ পানী মাৰে, যিয়ে নহওক ঈশ্বৰৰ এটা নাম লৈ যদি কোনোবাই পানী মাৰিব পাৰে গা ধুতে, তেওঁ গংগাত গা ধোৱাৰ নিচিনা হৈ গ'ল। আৰু ভাগৱত গংগাত যেতিয়া নেকি এই কথাবিলাক যেতিয়া শ্ৰৱণ কৰিলে, এই যে কাতি মাহটো শ্ৰৱণ কীৰ্তন কৰা হ'ল, আজি কেৱল ব্যাখ্যাহে চলিব। পাঠটো ইমান দিন কৰিলেই আপোনালোকে, এতিয়া ব্যাখ্যা চলিব। ইয়াতে কি হ'ব? তেতিয়া ভিতৰে বাহিৰে পবিত্ৰ হ'ব। নামঘোষাত কি কৈছে? নামঘোষাত কৈছে যে যেনেকুৱাকে যে নদীৰ জলবিলাক যেনেকুৱাকে শৰৎ কালত নিজে নিজে পবিত্ৰ হয়, পৰিষ্কাৰ হয়, ঠিক তেনেকুৱাকে যদি কেতিয়াবা ভকতৰ সংগত আহি যদি কেতিয়াবা হৰি কথা শুনিব পাৰে, তেওঁ ভিতৰে বাহিৰে পবিত্ৰ হ'ব পাৰে। কি কৈছে? এই কৰ্ণপদে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে জলৰজতে কমল দেহে নহৰত কালে, স্বভাৱতে নিৰ্মল কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি।
যদি কেনেবাকৈ এবাৰ কাণৰ কথাই ৰাম নাম কৃষ্ণ নাম যদি হৃদয়ত প্ৰৱেশ কৰিলে লগে লগে কি হৈ গ'ল, লগে লগে হৃদয়খন কোমল হৈ গ'ল। সেইকাৰণে বাহিৰখন পৰিষ্কাৰ কৰাৰ কাৰণে অনেক ফেচ ৱাছ ওলাইছে, অনেক ক্ৰীম ওলাইছে, লোচন ওলাইছে, কিন্তু ভিতৰখন পবিত্ৰ কৰাৰ কাৰণে এটাই উপায় আছে, ভাই মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলু স্বৰূপ। আই মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলু স্বৰূপ। মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলু স্বৰূপ। একেটা সূত্ৰত যদি কোৱা যায়, কেৱল মুখেৰে নাম ল'ব লাগে, নাম, ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, মাধৱ, যাদৱ, গোপাল, গোবিন্দ, যি নাম ভাল লাগে বা গুৰুৰ মাধ্যমত যি নাম প্ৰাপ্ত হৈছে, খালি নাম জপৰ অভ্যাস কৰক। যদি কাৰোবাৰ একেবাৰে অভ্যাস নাই, 24 ঘণ্টাৰ ভিতৰত অন্তত 5 মিনিটৰ পৰা অভ্যাস কৰি যাওক। এটা নিৰ্জন স্থানত বহি কৃষ্ণ ৰাম বা অকণমান নামৰ স্পীড বঢ়াবৰ কাৰণে ৰাম 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 এনেকৈ যদি স্পীডটো বঢ়াই দিয়ে, তাৰমানে যিমান বাৰ ৰাম নাম ল'ব কিমান বাৰ আপোনাৰ পাপ তাপ মাফ কৰি দিব পাৰে, কিহে নামে কৰিব পাৰে। নাম নোলোৱাকৈ এই সংসাৰৰ পৰা কোনেও তৰিব নোৱাৰে বা কোনেও কাকো একো কৰি দিব নোৱাৰে। গতিকে প্ৰভুসকল যাতে নামময় হৈ চলিব পৰা যায়, আৰু সেইকাৰণে ব্ৰজবাসী প্ৰজাসকলে এতিয়া ঈশ্বৰ কৃষ্ণৰ ওচৰত শৰণ লোৱাৰ কাৰণে, শৰণাপন্ন হোৱাৰ কাৰণে এডাল লমু ইন্দ্ৰই ইমান হিংসা কৰি এডাল লমু লৰাব নোৱাৰে। একচিত্তে কৰে যিটো কৃষ্ণৰ কীৰ্তন, তাক ৰক্ষা কৰণ কৰে আপুনি নাৰায়ণ। একচিত্তে যিটো জনে কৃষ্ণৰ কীৰ্তন কৰে তাক ৰক্ষা কৰণ আপুনি নাৰায়ণ। যিয়ে নেকি একচিত্তে কৃষ্ণৰ কীৰ্তন কৰে, ৰাম নাম গায় একচিত্তে, যি স্থানত আছে কৰবাত যেনেকে নহওক, শৰণ লৈছে নলৈছে এইটো পিছত আহিব। শৰণ ললেও নাম ল'ব লাগিব, শৰণ নললেও নামি হৈ চলিব লাগিব। নাম উচ্চাৰণ নকৰাকে একো নহব। গতিকে সেইকাৰণে প্ৰভুসকল যিয়ে নেকি একচিত্তে ঈশ্বৰ কৃষ্ণৰ শৰণাপন্ন হয়, তাক ৰক্ষা কৰণ আপুনি নাৰায়ণ। তাক ৰক্ষা কৰে কোনে? নাৰায়ণে নিজে ৰক্ষা কৰে। তেওঁ ৰক্ষা কৰে, বহুতক ৰক্ষা কৰিছে। এনেদৰে ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিছে। ভক্ত প্ৰহ্লাদক কিমান বিপদৰ পৰা ৰক্ষা কৰিছে। যি প্ৰহ্লাদে গৰম তেলত থাকিও ৰাম নাম লৈ থাকিব পাৰিছে, হৰিৰ নাম লৈ থাকিব পাৰিছে। যি প্ৰহ্লাদে সাপৰ মাজত থাকিও হৰিৰ নাম ল'ব পাৰিছে। হাতীৰ খচা খায়ো যাৰ একোৱেই নহল। কিমান বিলাক জুইত পৰিও, মানে জুইত তেওঁক ধৰি থকাৰ পিছতো তেওঁৰ একোৱেই নহল। এই হল প্ৰহ্লাদ। গতিকে সেইকাৰণে প্ৰভুসকল ঈশ্বৰ কৃষ্ণই প্ৰতিটো সময়ত ভক্তক তেওঁ ৰক্ষা কৰে। ঈশ্বৰ কৃষ্ণ কৰে যিজনে ভকতি, তাক কি লংঘিবে পাৰিবে আৰু দুৰ্গতি। ঈশ্বৰ কৃষ্ণক যিয়ে ভকতি কৰে তেওঁ কোনো দুৰ্গতিয়ে তৰি একো কৰিব নোৱাৰে। যিমানেই দুৰ্গতি নহওক কিয় তেওঁৰ জীৱনত যিমানেই দুৰ্গতি নহওক কিয়, যিমানেই তেওঁৰ বিপদ বিঘিনি চলি নাথাকক কিয় জীৱনত, যদি আজিৰ পৰাও যদি কোনোবাই যদি স্পষ্টভাৱে যদি ভিতৰৰ হৃদয়ৰ নিবৃত কোণৰ পৰা যদি কোনোবাই ৰাম নাম স্মৰণ কৰিব পাৰে, কথা দিছো এইখন আসনৰ পৰা কোনো কাৰণত একেবাৰে আপোনাৰ হৃদয়ত মানে দুখ বেজাৰ ভাগৰ বোলা বস্তুটো নাথাকিব। যদি কোনোবাই হৰি নাম ল'ব নোৱাৰে, ৰাম নাম ল'ব নোৱাৰে, তেতিয়াহ'লে তেওঁ জানিব তেওঁ খোলা হাঁহি মাৰিব নোৱাৰে। তেওঁ যিমানেই তেওঁ পদাধিকাৰী নহওক কিয়, তেওঁ যিমানেই ধন সম্পত্তি ঐশ্বৰ্যৰ বিভূতি নহওক কিয়, যদি তেওঁ হৰি ভক্তি নকৰে তেওঁ খোলা হাঁহি মাৰিব নোৱাৰিব। তেওঁ স্লিপিং টেবলেট খাই খাই শুব লগা হ'ব। কিয়? কাৰণ বিচনাখনে তুমি দামী কিনি ললা, কিন্তু টোপনিটোতো তুমি কিনি ল'ব নোৱাৰা। বিচনাখন দামী কিনি ল'ব পাৰে সকলোৱে, কিন্তু টোপনিটো ক'ৰ পৰা কিনিব? গতিকে সেইকাৰণে প্ৰভুসকল এই যি নেকি হৰি ভক্তি যদি কোনোবাই কৰিব পাৰে, হৰি ভক্তি কৰাৰ লগে লগে তেওঁ কি কৰিব পাৰে? তেওঁ ভিতৰে বাহিৰে শুদ্ধ হ'ব পাৰে, লগতে তেওঁৰ জীৱনৰ পৰা অৱসাদ চিন্তা এইবিলাক তেওঁৰ দূৰ হ'ব। চিন্তা হতাশা যিটো নেকি ডিপ্ৰেশ্যন বুলি কয়, আজি যি সমাজ ডিপ্ৰেশ্যনত গৈছে, হতাশা যিমান থাকিলেও তেওঁৰ হতাশা কিয় হৈছে এইবিলাক?
তাৰ মূল কাৰণে হৈছে মানুহে আধ্যাত্মিকভাৱে পুষ্ট নহয়। আধ্যাত্মিকভাৱে যদি তেওঁ সঁচাকৈ পুষ্ট হয়, আধ্যাত্মিকভাৱে পুষ্ট হোৱা লোকে তেওঁ কেতিয়াও মানে তলমূৰ কৰি বা তেনেকুৱা চিন্তা ভাৱনাযুক্ত হৈ চলিব নালাগে। তেওঁ চিন্তাৰ পৰা ঊৰ্ধ্বগতি হৈ চলিব পাৰে। চিন্তা আৰু চিতা প্ৰায় একে নিচিনাই হয়, জানিছেনে? চিন্তা আৰু চিতা প্ৰায় একে নিচিনাই হয়। চিন্তাই মানুহক জীয়াই জীয়াই জ্বলায় আৰু চিতাই মানুহক মৰাৰ পিছত জ্বলায়। বুজি পাইছেনে? এই মৰাৰ পিছত জ্বলা চিতাত পৰি জীয়াই থাকোঁতে যি চিন্তাত থাকে, কুলি খাই থাকে চিন্তাবিলাকে, এইবিলাক হ'ল সংসাৰৰ তাপ। এই তাপবিলাকত যিয়ে নেকি পৰি থাকে, এই তাপবিলাকৰ পৰা মুক্ত কৰাই দিব পাৰে কোনে? ঈশ্বৰ কৃষ্ণ। সচ্চিদানন্দ ৰূপায় বিশ্বত্পত্ৰ্যাদি হেতবে তাপত্ৰয়োৰ বিনাশায় শ্ৰীকৃষ্ণায় বয়ং নমঃ। তাপত্ৰয়োৰ বিনাশায়, তিনিটা তাপৰ পৰাও তেওঁ বিনাশ কৰিব পাৰে কোনে? ঈশ্বৰ কৃষ্ণ। কি তিনিটা তাপ? বোলে আদি ভৌতিক তাপ, আদি দৈবিক তাপ, আধ্যাত্মিক নামৰ তিনি কুলা জুয়ে আমাক কি কৰি থাকে? পুৰি থাকে। আদি ভৌতিক তাপ মানে হ'ল আমাৰ শৰীৰটোত এই যে কাহৰ পৰা, জ্বৰৰ পৰা, খৰৰ পৰা, মূৰ বিহৰ পৰা, পেটৰ বিহৰ পৰা, গাঁঠিৰ বিহৰ পৰা যিবিলাক হৈ থাকে, এইবিলাক হ'ল আদি ভৌতিক তাপ। তাৰমানে আমাৰ ভৌতিক শৰীৰটোত মানুহৰ জন্ম পাইছো যেতিয়া কিবা নহয় কিবা এটা লাগিবই আৰু এটা নহয় এটা। আদি দৈবিক তাপ, দৈৱক্ৰমে যিবিলাক হয়, বোলে হঠাতে গৈ আছিলে, বোলে তেওঁ পৰি পেলাই ভৰিখন মোচকা খাই থাকিলে, হঠাতে গৈ আছিলে বাইকৰ পৰা পৰি বোলে তেওঁ চেঁচে, হঠাৎ বোলে সাপে কামুৰিলে বিচাই থাকিলে, এই যিবিলাক নেকি হঠাৎ এইবিলাক হ'ল আদি দৈবিক তাপ। আৰু এটা হ'ল আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপ দুই প্ৰকাৰৰ হয়, এটা হ'ল শাৰীৰিক, এটা হ'ল মানসিক। শাৰীৰিকভাৱে এটা প্ৰাকৃতিকভাৱে বোলে বানপানী হ'ল, ভূমিকম্প হ'ল, গৰাখহনীয়া হ'ল, চুনামি হ'ল, এই যে ইয়াতে হাতীয়ে খেদা, এইবিলাক হ'ল আমাৰ আধ্যাত্মিক তাপ এটা। আপোনালোকৰ ইয়াতেতো হাতীৰ বহুত আছে ইয়াতে, হয়নে? গতিকে এই যিমানবিলাক আমি তাপত চলিব লগা হয়, কিবা এটা কৰোঁ বুলি কৰিব নোৱাৰো, এইবিলাক হ'ল সংসাৰৰ একোটা তাপ। আৰু এটা হ'ল মানসিক তাপ। আধ্যাত্মিক তাপৰ মানসিক তাপটো কি বস্তু? বোলে ভাতত তিতা খাব পাৰি, মাতত তিতা খাব নোৱাৰি, এইটো হ'ল মানসিক তাপ। বোলে মোক বোৱাৰীয়ে বোলে ভাতকেইটা ঠেকাচা মাৰি দিয়ে, বোলে ভাতকেইটা বোলে ভালকে খাব নিদিয়ে, আকৌ বোৱাৰীয়ে ক'লে বোলে শাহুৱেকে বোলে তেওঁক দেখিবই নোৱাৰে, শাহুৱেকে বোলে তেওঁক ঠেচ কেঁচাই থাকে। এই যিমানবিলাক কমপ্লেইন, অফিচত গ'ল, অফিচত যোৱাৰ পিছত বোলে বছে তেওঁক গালি পাৰিলে, বোলে কেইটামান বস্তু বিক্ৰী কৰিবৰ কাৰণে বজাৰত গৈছিলো, বজাৰত যাওঁতে বোলে দোকানীজনে বোলে বহুত বেয়াকে ক'লে। এই যিমানবিলাক তাপ আমি সংসাৰত পাই থাকো বা মন কষ্ট যিবিলাক পাই থাকো, এইটো হ'ল আধ্যাত্মিক তাপৰ মানসিক তাপ বুলি কয়। এই মানসিক তাপবিলাকৰ পৰা গতি পাব পাৰে কেনেকে? যদি কোনোবাই হৰি নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে। সেইকাৰণে প্ৰভুসকল, এই জীৱনত চিন্তা পৰা আমি দূৰত থাকিব লাগিব, নহ'লে সেই চিতা আৰু চিন্তা একে নিচিনা হৈ যাব। এই চিতাতকৈ চিন্তা বৰ গধুৰ, চিন্তা বৰ গধুৰ। যদি বেছি চিন্তা কৰা যায়, চিন্তাৰ পৰাই প্ৰেছাৰ হ'ব, চিন্তাৰ পৰাই চুগাৰ হ'ব, চিন্তাৰ পৰাই ইউৰিক এচিড বাঢ়িব পাৰে, চিন্তাৰ পৰাই থাইৰয়ড হৈ যাব পাৰে, এটা হৈ যাব পাৰে। মেইনলি হ'ল চিন্তা। আমি ফাৰ্মাচী লাইনত ঘূৰো কাৰণে এই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছো। যদি জীৱনত চিন্তা কৰি থাকে তেতিয়াহ'লে বেমাৰ এটা হ'ব। চাব, প্ৰেছাৰৰ টেবলেট খাই থাকে, কিন্তু বেছি যদি চিন্তা কৰি থাকে প্ৰেছাৰৰ টেবলেটৰ কাম নকৰে। আৰু যদি জীৱনৰ পৰা চিন্তা ভাৱনাবিলাক যদি বাদ দিব পাৰে, যে যি ইচ্ছা, ভগৱন্তৰ যি ইচ্ছা সেই হ'ব, এই বুলি যদি কোনোবাই চিন্তাটো বাদ দিব পাৰে, তেতিয়াহ'লে তেওঁক মানে একো কৰিব নোৱাৰে। সেইকাৰণে চিন্তাবিলাক এৰাই চলিব লাগে। চিন্তা এৰাই চলিলে দেহৰ বেমাৰ আজাৰৰ পৰাও আমি যথেষ্ট পৰিমাণে ৰেহাই পাব পাৰিম। সেইকাৰণে কৈছে যে যিজনে ঈশ্বৰ কৃষ্ণ ভগৱতী কৰিব পাৰে, তাক কি দুৰ্গতিয়ে পাব পাৰে? দুৰ্গতিয়ে কিবা কৰিব পাৰে? এই বুলি প্ৰশ্ন কৰিছে। মাত বহি আহিছে আৰু বেছি সময় নাই, কাৰণ কিয় দিনে ৰাতিয়ে সদায় অনুষ্ঠান কৰি থকাৰ কাৰণে মাতি বহি গ'ল। হেন জানি নৰ তনু নেনায়া
কেতিক্ষণে পৰাকে ধৰিলে কালে দেৱৰুদুৰ লভইতো জন্ম ভাৰততে হৰাই চিন্তা মুনি যেন জানিবা হাততে এৰাম নিশ্চয় হৈবে পাপুনো পৰলোকে গতি ও এদিয়া বিলম্বলৱা অন্তৰ সংগতি কৈছে হেন জানি নৰতনু নেলা আলে জানে হেন জানি এই আল ঝাল কোবাই নৰতনুটো খেলাব নালাগে বোলে মই ডেকা চেঙাৰে আছো মোৰ আৰু বয়স আছে বয়স উঠি আহি আছে মই আৰু পিছতহে হৰম লম পিছতহে ভক্তি কৰিম এইবিলাক আশা বাদেই দিয়ক আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে হায় কপালতে কালি বাকী আছে হায় কোনে গাইছে এইটো জুবিন গাৰ্গে গাইছে আজি আমি হাঁহি মাতি আছো কবতো নোৱাৰো কালি বাকী আছে হায় দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে হায় কপালতে কালি বাকী আছে হায় আজি আমি হাঁহি মাতি আছো কথা কৈ আছো কালি কি হয় কোনে জানে হেন জানি ইয়াতে কৈছে আল ঝাল বিলাক বাদ দিয়া যে মোৰ আৰু বহুত দিন আছে এইবিলাক বহুত দিন পাম এইবিলাক আশা বাদ দিয়া বোলে মই ডেকা চেঙাৰা হৈ আছো এতিয়া হৰম লব হোৱা নাই মই আৰু বহুত দিন জীয়াই থাকিম আস্তই কি কৈছে হাতে বাটে পইতে মিলৈ মৰম নে হাততহে মিলে নে বাটতহে মিলে আমি কোনেও নাজানো মই আৰু মনিতে কৈছো ৰজা পৰীক্ষিতে জানিছিল অহা 7 দিনৰ ভিতৰত মৰিব আমি নাজানো কোনটো 7 দিনত মৰিম এন জানি আমি আৰু খুব চৰা হৈ আমি কি কৰিব লাগে কৃষ্ণ নাম ৰাম নাম ল'ব লাগে নহলে আমি আৰু পিছত হৰম লম নে আজি ভজো কাইলৈ ভজো ভাবোতে দিন যায় এনে সুন্দৰ নৰদেহা জমে লৈয়া যায় হ'ব এনে সুন্দৰ নৰদেহা আমাৰ জমে লৈ যাব সেইকাৰণে কৈছে কেতিক্ষণে পৰা কি ধৰিলে কালে কেতিক্ষণে কালে ধৰে এইটো কোনেও নাজানে সাপে যেনেকুৱাকে বেঙক পিছফালৰ পৰা ধৰি ধৰি মুখখন গিলি দিয়ে ঠিক তেনেকুৱাকে আমাকো এটা এটা পিছফালৰ পৰা আমাৰ এটা এটা কাল তেনেকুৱাকে খাই আছে যেনেকুৱাকে আমি এটা সময়ত শিশুকাল আছিলো কাৰবাৰ কোলাত উঠি আছিলো তাৰপিছত যৌৱন কাল তাৰপিছত বৃদ্ধ কাল হ'ব তাৰপিছত এটা সময়ত কি কৰিব গোটেইবিলাক তেওঁ মানে কালে গ্ৰাস কৰি দিব গতিকে এই কালৰ হাতৰ পৰা নিস্তাৰ পাবৰ কাৰণে অন্য আৰু বেলেগ কোনো উপায় নাই কালৰ হাতৰ পৰা যিসকল নেকি এই ইয়াত জন্ম গ্ৰহণ কৰিছে জন্ম পোৱা মানে তেওঁ মৰিব লাগিব কালে তেওঁ ধৰিবই সেইকাৰণে এইখনৰ নাম হ'ল মৃত্যুলোক মৃত্যু মানে হ'ল মৃত্যুলোক এই মৃত্যুলোকত যিয়ে জন্ম গ্ৰহণ কৰে তেওঁ মৰিবই যি বস্তুৱে নহওক আপুনি ঘৰ বনাওক ঘৰটো এদিন ভাঙিব আপোনাৰ এই দেহাটো চব ক্ষতি হৈ যাব এদিন একো নাথাকে গতিকে এইবিলাক কি হৈ যাব কালৰ হাতত যাব সেইকাৰণে কৈছে কেতিক্ষণে পৰা কি ধৰিলে কালে কালে ধৰো ধৰোকে আছে চাই আছে কেতিয়া মই ধৰিব পাৰো আয়ুকাল কেতিয়া শেষ হয় যদি আয়ুকাল শেষ হোৱাৰ আগত যদি আমি নাম ধনেই কামাই কৰিব নোৱাৰিলো ইয়াতকৈ আৰু দুৰ্ভাগ্য কোন হ'ব পাৰে মই তেওঁলোকক বেচেৰা বুলি কৈছো বেচেৰা বেচেৰা হত বেয়া লাগে যিসকলে কেৱল ঘৰ ৰন্ধা টকা কামত ব্যস্ত হৈ আছে যিয়ে নেকি হৰি নামেই লোৱা নাই ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন নকৰে আৰে মৰিলে কি লৈ যাবা একো নাই এই দেহাৰ মূল্য নাই পুৰা দিলে হইবে চাই প্রাণবায়ু সারিয়া যাইবে নদীর কোলে হইবে বাসর অন্তিম কালে মন রচনা তুমি কি আর জানো না সঙ্গে তো কাও যাবে না সময় থাকিতে কেনে গুরু ভজিল না
ই দেহাৰ মূল্য নাই পুৰা দিলে হৈবে চাই। এই দেহাটোৰ কি মূল্য আছে? যি দেহাটো পুৰি দিয়াৰ লগে লগে কি হৈ যাব? এইটো ছাই হৈ যাব। কি কৰিব? প্ৰাণবায়ু চাৰিয়ে যাবে। যেতিয়া নেকি প্ৰাণবায়ু এৰি যাব, এইটো কোচৰাজ বংশী গীত, যেতিয়া নেকি প্ৰাণবায়ু এৰি যাব তেতিয়া কি লৈ যাব? তেতিয়া একো লৈ যাব নোৱাৰে। এইবিলাক চব ইয়াতেই থৈ যাব লাগিব। সেইকাৰণে কি কৈছে যে নদীৰ কোলে হৈবে বাছৰ অন্তিম কালে। নদীৰ কোলাতহে বাহা হ'ব অন্তিম বাহাটো। নদীৰ কোলা দিব পাৰিলে গৰা খহনীয়া হোৱা, যাতে একজাক বৰষুণ আহিলে যাতে উঠি যায়, একো যাতে চিন নোহোৱা হয়, এনেকুৱা স্থানতহে দিব। ভাল স্থানতো নিদিয়ে, প্ৰায়েতো নিদিয়ে। গতিকে সেইকাৰণে প্ৰভুসকল যিমানে যি কামাই নকৰক কিয়, যদি নাম ধন কামাই নকৰে কি কৰিব? আমি যদি গৰুৱা জাল চকত যাই যদি চাহ খাব খোজো, আমি যদি এইখিনি ডিমাকুচি চকত যাই চাহ খাব খোজো, কি লাগিব? আমাক এইটো ধন লাগিব, এইটো ধন। এইটো ধন নহলে আমাক কি নিদিব? ইয়াত চাহ নিদিব। আমি গোটেই কেইজন আহিছো, হোটেলত যদি কওঁ বোলে আমাৰ কিন্তু পইচা নাই, কি বুলি কব? নিদিব তেওঁ। গতিকে সেইকাৰণে তাতে কি লাগিব? এই ধনটো। আৰু আমাৰ এটা আত্মা যেতিয়া বৈকুণ্ঠত আমি হ'ব লাগিব, তাতে কি ধন লাগিব? নাম ধন লাগিব। নাম ধন ব্যতিৰেকে এটা আত্মা কেতিয়াও বৈকুণ্ঠত আমি হ'ব নোৱাৰে। এইকাৰণে কি কৈছে? জ্ঞান ধন নলাগয় নাম ধন বিনা জয়ৰ ঘূৰণ ধন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰ নন্দন। আন ধন নালাগে। কি ধন লাগে? নাম ধন লাগে। এটা আত্মা যেতিয়া বৈকুণ্ঠত যাব লাগিব, কিমানটা স্তৰ পাৰ হ'ব লাগিব? ভূলোকৰ পৰা ভুৱলোক, জনলোক, মহলোক, তপলোক, সত্যলোক, সত্যলোকৰ ব্ৰহ্মা থাকে, ব্ৰহ্মাৰ ওপৰতে সপ্ত বৈকুণ্ঠ। সিমানখিনি লোক যেতিয়া পাৰ হ'ব লাগিব, কি লাগিব? তাতে এই ধনটোৰে কাম নকৰে। কি ধন লাগিব? নাম ধন লাগিব। এই ধনটো আমি যদি এইখিনি ভৈৰৱকুণ্ড পাৰ হৈ ভূটানত যাওঁ, এই ভূটানত গ'লে আমাৰ এই গান্ধী মাৰ্কা লগা ধনটো কাম নাখাতে। কি ধন লাগিব তাতে? সেইটো ধনো বেলেগ, তাৰে চিন মোহৰ বেলেগ আৰু আমাৰটো বেলেগ। এইখিনি যদি ভূটানত গ'লে যদি আমাৰ ধনটোৱে নাখাতে, তেতিয়াহ'লে আপুনি যিমানবিলাক ধন কামাই কৰিছে জীৱনত লৈ যাব পাৰিব? আপুনি যিমানে যি কামাই নকৰক কিয় এইবিলাক কেতিয়াও কি কৰিব নোৱাৰিব? লৈ যাব নোৱাৰিব। গতিকে সেইকাৰণে এইবিলাক লৈ যাব হ'লে কি কৰিব লাগিব? কেৱল নাম ধনহে লৈ যাব পাৰিব। যেনেদৰে আমাৰ ইয়াৰ পৰা সূৰ্যযান পঠাই দিলে, চন্দ্ৰযান পঠাই দিলে, কিমান কোটি কোটি টকা খৰচ কৰি পঠাই দিছে। ঠিক তেনেকুৱা এটা আত্মা যেতিয়া বৈকুণ্ঠত আমি হ'ব লাগিব, তেতিয়া কি লাগিব? ঊৰ্ধ্বগতি হ'ব লাগিলে তেওঁক নাম ধন লাগিব। সেইকাৰণে চাবচোন বাৰু, কিছুমান নামৰ ধন থকাৰ কাৰণে তেওঁলোকে নামৰ ধন থকাৰ কাৰণে তেওঁলোকে জীৱনত গতি কৰিব পাৰিছে। ইহজনমত যি গতি পাব লাগে আৰু পৰজনমৰ যি গতি পাব লাগে তেওঁলোকে পাই আছে। কিন্তু নামৰ যেতিয়া নেকি মানে ৰাগ নহ'ব, নামৰ প্ৰতি যেতিয়া ইণ্টাৰেষ্ট নহ'ব, তেতিয়া কোনো কাৰণত ভক্তি যিমানে যি নকৰক, যিমানে ভকত বুলি ধমধমাই নুঘূৰক, ইমানে কাম নকৰিব। নাম ল'বই লাগিব, হৰি নাম ল'বই লাগিব। হৰি নামেহে পাৰিব। হৰি নামে হাৰ। হৰি নাম এব কেৱলম কলো নাস্তেব্য গতিৰ অন্যথা। হৰি নামৰ বাহিৰে একো গতি নাই। তুমি যিমানে চেষ্টা নকৰা কিয়, নাই, একো গতি নাই। হৰি নামেই ল'ব লাগিব। গতিকে সেইকাৰণে প্ৰভুসকল, এই হৰিনাম ইমান মধুময়, এই হৰিনামৰ মাজতে যাতে আমি থাকিব পাৰো। হে ৰাম নাম কি মধুৰ, হৰি নাম কি মধুৰ, ও মধুময় হৰি নাম মন প্রাণ করে জোর, মন প্রাণ করে জোর। অর্থাৎ কি কৈছে? ৰাম নাম কিমান সুন্দৰ, মন প্ৰাণ জোৰ পেলাই দিব পাৰে। কাক জোৰ পেলাব পাৰে? যিয়ে নেকি নামৰ প্ৰতি বিশ্বাস আছে, যিয়ে নাম ধন কামাই কৰাৰ ইচ্ছা কৰে, তেওঁকে নামে জোৰ পেলাব পাৰে। মন হাত পেলাব পাৰে। যাৰ নামৰ প্ৰতি কোনো ৰাপেই নাই, এনে কাটি নহওক আহিব লাগে আহিছো, এনে অনুষ্ঠানখন পাতিব লাগে পাতিছো, এনেকুৱা হলে কিন্তু নহয়। আমাৰ বহুত ঠাই দেখা পাওঁ, ভাগৱত ভক্তসকলক মাতে, তেওঁলোকে নিজেই শৰণ নলয়।
শৰণ নোলোৱা কেইজনমানক বহুৱাই দিব, চলাই তোলাই ভাগৱত চাব বহিব। মই যোৱাকালিও দেখা পালো, মই খৈৰাবাৰীৰ ওচৰত এটা অনুষ্ঠান কৰিছিলোঁ, মই নামেই কৈছো ডাইৰেক্ট, খৈৰাবাৰীৰ ওচৰত অনুষ্ঠান কৰিছিলোঁ। চলাই তোলাই বহিছে আৰু কেৱল ওঝাৰ সুৰ দি অৰ্থ আৰু ব্যাখ্যা নাই। যদি অৰ্থ নাই, কেৱল আগুৱাই যাওক আগুৱাই যাওক, কেইজনমানে কয় আগুৱাই যাওক, কি ব্যাখ্যা কৰি আছে ইমান, আগুৱাই যাওক। মইতো কেইজনমানক ক'লোৱে বোলে আগুৱাই ক'লৈ যাব, ইমান আগুৱাই ক'ত যায়, আগুৱাব ক'ত লাগে? আমি ইয়াৰ পৰা জ্ঞানখিনিহে আগুৱাব লাগে। তুমি পাঠখিনি আজি দশম স্কন্ধ শেষে কৰি দিলা, তাতে কি লাভ হ'ব তোমাৰ জীৱনত? যদি তুমি নিজে একো বুজিয়ে নাপালা, কি লাভ হ'ব? সেইকাৰণে ভাগৱত পাঠ ব্যাখ্যা কৰিব অধিকাৰ কাৰ আছে? যিয়ে নেকি শৰণ ভজন লৈছে। ইয়াত কেৱল শৰণৰ কথা ওলাব, ইয়াত কেৱল ভজনৰ কথা ওলাব। যিয়ে নেকি শৰণে লোৱা নাই, ভজনে লোৱা নাই, তেওঁ আনক কি বুলি ক'ব? শৰণৰ কথা, ভজনৰ কথা কি বুলি ক'ব? ভাগৱত পাঠ ব্যাখ্যা কৰা মানুহে তেওঁ মাছ মাংস কণী পিঁয়াজ নেহৰু পাৰিলে খাব নালাগে। ভাগৱত পাঠ ব্যাখ্যা কৰা মানুহে, কিয়? যিখন মুখেদি নাখাবলগীয়াবিলাক খাব, নকবলগীয়া কথাবিলাক কথাই কথাই যদি এটা এটা বেয়া শব্দ কৈ থাকে, সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিশাপ দিলেও কামত নাহে।